কৃষ্ণলাল পাছোৱান। হয়, ইয়াৰ পিছত আছে সোনা সিং ইংতি, ইংতি দা এক্সিকিউটিভ মেম্বাৰ APSLCৰ। আজি আমাৰ কাৰণে খুব সুখৰ খবৰ যে কাৰ্বি আংলঙৰ পৰা আমাৰ ৰবি সিং ৰংফাৰ নেতৃত্বত ৰবি সিং ৰংহাঙৰ নেতৃত্বত এটা ডাঙৰ টীমে আমাক যোগদান কৰিছে আৰু কাৰ্বি আংলঙত আমাৰ সংগঠন দুৰ্বল হৈ আছিলে। এতিয়া আমি সমগ্ৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুইখনতে আমি সাংঘাতিক ধৰণে এইবাৰ সংগঠন শক্তিশালী কৰিবলৈ সক্ষম হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে, আজি বৰপেটাৰ পৰা আলতাফ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, তেখেত এজন নেশ্যনেল ফুটবল প্লেয়াৰ আৰু এতিয়া বিখ্যাত কোচ এজন। আলতাফ হুছেইনক চিনি নোপোৱা বৰপেটাৰ মানুহ নায়েই। তেওঁ আজি আমাৰ পাৰ্টিত যোগদান কৰিছে। গতিকে আলতাফ দা আৰু আমাৰ ৰবি সিং ৰংহাং দুইজনৰ নেতৃত্বত যিসকলে আজি যোগদান কৰিছে কাৰ্বি আংলং আৰু বৰপেটাৰ পৰা, দুয়োটা টীমক আমি আদৰণি জনাইছোঁ। মই কালিয়ে কৈছোঁ আপোনালোকক, এইবাৰ আমাৰ কথাটো খুব খোলাখুলি। এইবাৰ আমি ৰাষ্ট্ৰীয় কোনো ৰাজনৈতিক দলৰ লেমটোৰ ভূমিকা গ্ৰহণ কৰি পিছে পিছে ঘূৰি নুফুৰোঁ। যোৱা 5 বছৰ বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছক ইমান অনুৰোধ কৰিলোঁ যে মানুহে ভাবিলে যে ইহঁতি দুৰ্বল কাৰণে কংগ্ৰেছক অনুৰোধ কৰি থাকে। এইবাৰ নিজৰ দল শক্তিশালী কৰিবৰ কাৰণে প্ৰথমৰ পৰা কাম কৰিছোঁ। বুথ কমিটিবিলাক প্ৰত্যেকটো সমষ্টিতে বনোৱাৰ কাম ষ্টাৰ্ট কৰিছোঁ। আঞ্চলিক কমিটিবিলাক বনাই আছোঁ। সমষ্টি কমিটিবিলাক সাল সলনি কৰি শক্তিশালী কৰিবলৈ যত্ন কৰিছোঁ। যোৱাবাৰ আমাৰ 64টা সমষ্টিত ইলেকশ্যন খেলিম বুলি ভাবি প্ৰস্তুতি চলাইছিলোঁ। লাষ্টত গৈ 11টা খেলিলোঁ আৰু 2টা এডিশ্যনেল হিচাপত খেলিলোঁ, ফ্ৰেণ্ডলি। গতিকে 13টাত মাত্ৰ খেলিলোঁ। গতিকে আমাৰ সংগঠন বিৰাট লোকচান হ'ল। সেইকাৰণে এইবাৰ আমি 126টাৰ ভিতৰত 126টা বিধানসভা সমষ্টিত আমাৰ কাম আৰম্ভ কৰিছোঁ। 126টা বিধানসভা সমষ্টিত আমি আঞ্চলিক শক্তিক একলগ কৰিম। আমি আশা কৰিছোঁ যে অকল ৰাইজৰ দল নহয়, জাতীয় পৰিষদ, অসম গণ পৰিষদ, APSLC, BPF, UPPL, আমাৰ যিমানবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি আছে, হয় এই আটাইবিলাক যিমানবিলাকে পাৰে সেইবিলাকে ঐক্যবদ্ধ হৈ এটা পাৰ্টি হ'ব লাগে, আঞ্চলিক শক্তিৰ হ'ব লাগে, এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল হ'ব লাগে। আৰু যিবিলাকে নোৱাৰে, যিবিলাক জনগোষ্ঠীয় আঞ্চলিক ৰাজনৈতিক দল, তেওঁলোকে আমাৰ এই আঞ্চলিক ৰাজনৈতিক দলৰ মহাসংঘত যোগ দিব লাগে। বিজেপিক যদি পৰাভূত কৰিব লাগে, কংগ্ৰেছৰ নেতৃত্বত গৈ সেইটো কৰিব পাৰিম বুলি আমাৰ আশা নাইকিয়া হৈ গৈছে। অসমবাসী আৰু এতিয়া আশা নকৰে। সেইকাৰণে আঞ্চলিক দলৰ নেতৃত্বত যদি কংগ্ৰেছ আহে, নেতৃত্ব ল'ব লাগিব আঞ্চলিক দলে। তাত যদি কংগ্ৰেছো আহে, তেতিয়াহে বিজেপিক আমি পৰাভূত কৰাটো সম্ভৱপৰ হ'ব। সেইকাৰণে আমি অভিযান আৰম্ভ কৰিছোঁ। মই আমাৰ এছেম্বলি শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ 1 বা 2 তাৰিখৰ পৰা মোৰ নেতৃত্বত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এটা টীমে সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিত 3 দিনকৈ থাকি আমাৰ অভিযান আৰম্ভ কৰিম। আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু এনেদৰে 2031 চনত হয় চৰকাৰ গঠন কৰিবৰ কাৰণে, আঞ্চলিক মহাসংঘই চৰকাৰ গঠন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। নহ'লে দ্বিতীয় ৰাজনৈতিক শক্তি হিচাপে, প্ৰধান বিৰোধী দল হিচাপে ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিম।